হয়, ১ এপ্ৰিল তাৰিখে ওদালগুৰি জিলাৰ ১ নং গৰুৱাজাৰত উদ্ধাৰ হৈছিলে এটা নৰকংকাল। আৰু সেই নৰকংকালটি উদ্ধাৰ হোৱাৰ পিছতে চাঞ্চল্য বিৰাজ কৰিছিলে সমগ্ৰ গৰিয়াজাৰৰ লগতে ওদালগুৰিত। কিয়নো এই নৰকংকালটো উদ্ধাৰ হৈছিলে ১ নং গৰিয়াজাৰৰ মাকৈ খেতিৰ গাতে লাগি থকা এডোখৰ পথাৰত। তাৰ পিছতে এক প্ৰকাৰে সমগ্ৰ অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰিছিলে। এই নৰকংকালটো আহিল ক'ৰ পৰা আৰু নৰকংকালটো কাৰ? ইয়াৰ পিছতে আহি উপস্থিত হৈছিলে আৰক্ষীয়ে যিহেতু আহি উপস্থিত হৈ সমগ্ৰ ঘটনাটো তদন্ত কৰিছিলে আৰু ইয়াৰ পিছতে আচলতে ক'ব লাগিব যে এই নৰকংকালটো কাৰ সেই বিষয়ত যথেষ্ট চৰ্চা চলি আছিলে। তাৰ পিছত গম পোৱা গৈছিলে বামুণজুলিৰ ওদালগুৰি জিলাৰ ডিমাকুছী থানাৰ অন্তৰ্গত যি বামুণজুলি, সেই বামুণজুলিৰ উত্তম তান্ত্ৰী ৩০ বছৰীয়া উত্তম তান্ত্ৰীৰ সেই নৰকংকালটি অৰ্থাৎ সেই মৃত্যুটো হয় বুলি। যিহেতু উত্তম তান্ত্ৰী যোৱা ২৪ মাৰ্চ তাৰিখে ঘৰৰ পৰা নিৰুদ্দেশ হৈছিলে। কোনো অজ্ঞাত লোকে আহি উত্তম তান্ত্ৰীক লৈ গৈছিলে তামোল পৰাৰ কাৰণে, যিহেতু তেওঁ হাজিৰা কাম কৰে। সমগ্ৰ ঘটনাটো কি হৈছিলে, উত্তম তান্ত্ৰী যিগৰাকী ব্যক্তিৰ সন্দেহ কৰা হৈছিলে যে সেই নৰকংকালটি উত্তম তান্ত্ৰী হয় বুলি, কিয়নো সেই নৰকংকালটিত উত্তম তান্ত্ৰীয়ে পৰিধান কৰা কাপোৰসমূহ আছিলে, তেখেতে লগত লোৱা যিসমূহ ডকুমেণ্টছ, সেই ডকুমেণ্টছসমূহ আছিলে উত্তম তান্ত্ৰীয়ে যিহেতু ২৪ তাৰিখে নিৰুদ্দেশ হৈছিলে আৰু সকলোৱে সন্দেহ কৰিছে যিহেতু সেই মৃত্যুদেহটো বা সেই নৰকংকালটো উত্তম তান্ত্ৰীৰ হ'ব পাৰে বুলি। মই তেখেতৰ পত্নী আছে, পত্নীৰ পৰা জানিব বিচাৰিছো যিটো উত্তম তান্ত্ৰী ২৪ তাৰিখে নিৰুদ্দেশ হোৱা বুলি গম পোৱা গৈছিলে। কেনেকে ইয়াৰ পৰা তেওঁক কোনোবাই লৈ গৈছিলে নেকি বা কি হৈছিলে? 24 তারিখ সোমবার দিন ঘরছে এরকম একজন তামোল গিরাবো বলি কেউকে লেকে গেলে পয়সা দিব, হাজরা এখনো দিব, মুই অলপমান তামোল আহে অলপ উঠাইকে আনবো আর তো কোপ উগাই দিব, পয়সা দিব বলে আর হুঁয়াইছে কাহা গাড়ি में उठाई के ले गेले কেইজন আহিছিলে মানুহ? একজন কিয় আহিছিলে? बाइक रास्ता में रहे, हेलमेट लगाई के आए रहे, नहीं चिन्ह पाली, आगे पीछे नहीं देखा उके। এনে আপোনাৰ স্বামীয়ে কিবা কৈছিলে নেকি যে কোন মানুহ আহিছে তেখেতক মাতিবৰ কাৰণে কিবা নাম চাম কৈছিলে নেকি যে অমুক মানুহজন আহিছিলে? नहीं हुआ। এনে আপোনাৰ স্বামী কিবা আগৰ পৰা কিবা চিন্তাত আছিলে নেকি বা কোনোবাই কিবা ধৰক ভয় ভাবুকি দিয়া বুলি কিবা কৈছিল নেকি ঘৰতে? नहीं हुआ तगला हमदर এরকম মানে হয় ঝগড়া এরকম কাহো हमदर এরকম नहीं रहे, हमदर हाजरा सजरा कमाई के वे अंतर घर में कमाओ आदमी हुए रहे এরকম আরো हमदर কারো সঙ্গে এরকম जहाँ तहाँ झगड़ा কাজে এটা গেলা নাই রহে हमदर। এতিয়া যেহেতু আপোনাৰ স্বামী কি কাম কৰিছিলে? এরকম কখনো খড়ি ফাটাওয়া, মিস্ত্রি জোগাড়ি, বেড়া বাঁধা, তামুল সামল রুয়া এরকম আর ওটাই গেলাই করতে রহে। ঘৰত কোন কোন আছে? আমার বেটে একটা है, আমার বেটা আর মুই। মই নিশ্চয়কৈ ক'ব লাগিব যে আচলতে স্বামী হৰা এইগৰাকী পত্নীয়ে আৱেগিক যিটো দুখত আছে, কাৰণ স্বামীগৰাকী ২৪ তাৰিখৰ পৰা নিৰুদ্দেশ হৈছিলে। তাৰ পিছতে যি মৃত্যুদেহ আৰু যি দুটি সন্তান আছে, দেখিবলৈ দা নিউজ প্লাছ দৰ্শকসকলে মোৰ সতীৰ্থ নবৈ দেখুৱাইছে, এই দুটি সন্তানৰ দুচকুলে চালে হয়তো অনুভৱ কৰিব পিতৃহাৰা এই দুটা যি কণমানি এতিয়াও পিতৃৰ বাবে অপেক্ষিত, পিতৃৰ বাবে এতিয়াও ৰৈ আছে যেন পিতৃ তেওঁলোকে যি ওলাই গৈছিলে ঘৰৰ পৰা, কোনো অজ্ঞাত লোকে আহি লৈ গৈছিলে যেন পিতৃ আকৌ ঘূৰি আহিব। আৰু আছে পৰিয়ালৰ লোক মই জানিব বিচাৰিছো, যিহেতু উত্তম তান্ত্ৰী নিৰুদ্দেশ হৈছিলে, ইয়াৰ পিছতে ১ এপ্ৰিল তাৰিখে ১ নং গৰুৱাজাৰত মৃত্যুদেহ উদ্ধাৰ হৈছিলে আৰু তেখেতৰ লগত উত্তম তান্ত্ৰীৰ ডকুমেণ্টছ পোৱা বুলি গম পোৱা গৈছিলে আৰু আপোনালোকেও কৰিছিলে যে উত্তম তান্ত্ৰীৰ এই মৃত্যুদেহ হ'ব পাৰে বুলি বা হয় বুলি। কি হৈছিলে কওকচোন? মই সিদিনা সোমবাৰ দিনাখিনা সি এজন মানুহজনে আহিছিলে, মই চোতালত বহি আছিলোঁ, হেলমেট লগাই আহিছিলে। তাৰপিছত সি কৈছে যে তামোল পাৰছোঁ, আমি তামোল পাৰি কিনে বস্তাত পেক কৰি থৈছোঁ, গাড়ীত এতিয়া আহিছে, গাড়ীত উঠাই দিলে সি ১৫০ টকা এটা পাব, সেইটোৰ কাৰণে তাক মাতিবলৈ আহিছোঁ বুলি কৈছে। তাৰপিছত সি তাৰ লগত গুচি গ'ল। সেই সময়তো ময়ো ওলাই গ'লোঁ ঘৰৰ পৰা। তাৰপিছত সি তাক লৈ গ'ল। তাৰ পৰা সেইদিনাৰ পৰা আমি তাক দেখা পোৱা নাই। তাৰপিছত আমি ২ দিনমান হ'ল সি অহা নাই ঘৰত। গাঁৱতে অলপ বিচাৰিলোঁ তাক, খবৰ ল'লোঁ যে মানুহজন কোনোবা আছে নেকি তাৰ লগত, লগতে লৈ গ'ল বা বাহিৰতে গ'ল না কাম কৰবা গ'ল, সেইটো বিচাৰ কৰবা ওলালোঁ।
একো খবৰ পোৱা নাই। তাৰপিছত এজন মানুহ আছিল, কিন্তু ক'ৰ আছিল সেইটো গম নাপাওঁ আমি। এতিয়া তাৰপিছত এই মঙ্গলবাৰ দিনাখনে যে আমাৰ চিপাহঁতে মোক ফোন কৰিছে যে উত্তম ঘৰত আছে নে নাই। তাৰপিছত মই কৈছোঁ ঘৰততো নাই, সি ক'ৰবাত গৈছে, সি অহা নাই, তাক বিচাৰি আছোঁ, পোৱা নাই। তাৰপিছত সি এন্তে কৈছে যে কিবা তাৰ ডকুমেণ্টছকেইটা পোৱা গৈছে, আপোনালোকে যাতে ওলাই যাওক, অচি ছাৰে আহিব, অচি ছাৰৰ লগত তহঁতে আহি কিনে চাই লওক হয় না নাই। তাৰপিছত হেৰি লৈ গ'ল আমাক পুলিচে আহি কিনে। তাতে যাই কিনে আমি পুলিচে আমাক দেখালে ডকুমেণ্টছ, তাৰ ভোটাৰ আই ডি ফটো তুলি থৈছিল তো মোবাইলৰ লগত। সেইটো চাইছোঁ যে উত্তম তান্তি লিখা আছে, উত্তমৰ ফটো আছে তাতে ভোটাৰ আই ডিত। সেইটো চালোঁ, এইটো আমাৰ মানুহ হয় বুলি ক'লোঁ। তাৰপিছত বডিটোতো চালে চিনা পাবি বুলি কৈছে, তো বডি চালে চিনা পাম। তাৰপিছত কাপোৰ কানি আছে তাৰ লগত, সেইটো চিনা পাবি বুলি, চিনা পাম বুলি কৈছে। তাতে বডিটো খুলি দিয়া হৈছে। তাৰপিছত বডিটো চালোঁ যে বডিটো একো নাই বডিত। আপোনাৰ বডিটো চাওঁতে কি আছিলে তাতে অকল? তাতে অকল হাড়কেইটা মাত্ৰ আছে। আৰু সেইদিনা তাৰপিছত ছাইডত আছিল কিবা তাৰ ভোটাৰ আই ডি, তাৰপিছত আইডেণ্টি কাৰ্ড আছিল গাঁওবুঢ়াৰ, তাৰপিছত ফটো আছিল, তাৰ ছোৱালীৰ ফটো আছিল, তাৰ ল'ৰাৰ ফটো আছিল, তাৰ উত্তম তান্তিৰো ফটো আছিল। সেইটো চাই কিনে আমি হেৰি কৰিলোঁ। তাৰপিছত কাপোৰো চালোঁ, যোনটো পিন্ধিছিল চোলাটো স্পৰ্টিং এটা আছিল, হাফ পেণ্ট এটা জিন্সৰ লগাইছিল, তাৰপিছত এটা জেকেট লগাইছিল, এই যেনিবা চুৱেটাৰ নিচিনা। তাৰ উত্তম তান্ত্ৰে হয় এইটো কাপোৰটো, কিন্তু বডিটো হ'লে একো চিনি নাপায়, হাড় মাত্ৰ আছে, যেনিবা বহুত দিনৰ সেইটো বস্তুটো মানে মৰি যোৱা মানুহ নিচিনা। 24 তাৰিখে উত্তম তাঁতী নোহোৱা হৈছিল। 24 তাৰিখৰ পৰা 1 তাৰিখৰ ভিতৰত বৰ বেছি এটা সময়সীমা নহয়। এই ইমান কম সময়সীমাৰ ভিতৰত এটা বডি সম্পূৰ্ণ গলি যাব পাৰে নে, যে অকল হাড় কেইডালহে ওলাই থাকিব তাতে? তাতে কিবা আপোনালোকে কিবা ৰহস্য গুণ পাইছে নেকি? আমাৰ হিচাপতে ইমান জল্দিটো বডিটো গলি নাযায়, কিন্তু কি কৰিম, ডকুমেণ্টছ আছে, তাৰ কাপোৰ আছে, সেইটোৰ কাৰণেহে আমি হ'বও পাৰে, আমি এইটো আমাৰ মানুহ হ'বও পাৰে বুলি একচেপ্ট কৰিছোঁ আৰু। মই নিশ্চয় ক'বলৈ, আচলতে এইদৰে সহজ সৰল লোকে যি ডকুমেণ্টছ পোৱা গৈছিলে তাৰ ভিত্তিতে তেওঁলোকে চিনাক্ত কৰিছিল যে এই উত্তম তাঁতী হ'ব। আৰু মই সতীৰ্থ নৱক মই দেখুৱাব বিচাৰিছোঁ যে ওদালগুৰি জিলাৰ অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ সজাতি দলে আজি আহি উত্তম তাঁতীৰ যি বাসগৃহত আহি উপস্থিত হৈছে, তেওঁলোকে খবৰ লৈছে। আৰু মোৰ সতীৰ্থ নৱ এই সামগ্ৰিক পৰিৱেশসমূহ দেখুৱাই আছে যে অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদ তেওঁলোকে আহি বিশেষকে এই পৰিয়ালটোৰ সৈতে কথা পাতিছে, দুখৰ সমভাগী হৈছে। আৰু এগৰাকী এই ছাত্ৰ সংগঠনৰ এগৰাকী নেতা আছে, মই জানিব বিচাৰিছো। দাদা, যিহেতু উত্তম তাঁতীৰ নিৰুদ্দেশ হৈছিলে 1 তাৰিখে এটা মৃতদেহ পোৱা গ'ল, য'ত মৃতদেহটো কংকালহে পোৱা গৈছিলে। সমগ্ৰ ঘটনাটো এক ৰহস্যৰ মাজত সোমাই পৰিছে। আৰক্ষীয়ে তদন্ত কৰি আছে, হয়তো ইয়াৰ যি ৰহস্য নিশ্চয়কৈ উৰ পৰিব। আপোনালোকে কি ক'ব? হয়, আমি 3 দিন পূৰ্বে এটা সংবাদ পাইছিলোঁ। সংবাদ হিচাপত আমাৰ 1 নং নিজ গুৰিয়াঝাৰত এটা মৃতদেহ উদ্ধাৰ হৈছে। আৰু উদ্ধাৰ হিচাপত আমাৰ 1 নং বামনজুলিৰ বাসিন্দা উত্তম তাঁতী বুলি চিনাক্তকৰণ পুলিচে আৰক্ষী বিষয়াই কৰিছে বুলি আমি সংবাদ পোৱাৰ পিছত আজি আমি এটা খবৰ ল'বৰ কাৰণে ইয়াত উপস্থিত হ'লোঁ। আৰু উপস্থিত হৈ পেলাই আমি চাইছোঁ যে আজিৰ পৰিৱেশবিলাক যি তেখেতসকলে পৰিয়ালৰ পৰা আমি অৱগত হ'লোঁ যে তেখেতসকলে যেতিয়া আৰক্ষী আহি পেলাই সোধ-পোছ কৰিছিল, আৰু আৰক্ষীয়ে জনাইছিল যে তেখেতৰ কাপোৰ আৰু ডকুমেণ্টছ যিটো মৃতদেহৰ ওচৰত আছিল, সেই ডকুমেণ্টছৰ আধাৰত উত্তম তাঁতী হয় বুলি পেলাই চিনাক্ত কৰি পেলাই তেখেতসকলে লাষ্ট চমঝাই দিছিল। আৰু সেই হিচাপে তেওঁ অন্তিম মানে মাটিত পুতিছিলে। আৰু সেই হিচাপত আমি যেতিয়া গম পালোঁ, তো আমাৰ যিহেতু উৰিয়া জনগোষ্ঠীৰ এজন ব্যক্তি হয়, আৰু সেই হিচাপত অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা আমি আহি পেলাই ইয়াতে উপস্থিত হ'লোঁ, আৰু গোটেইখিনি বিষয়ত আমি অৱগত হ'লোঁ। আৰু কোৱা হিচাপত আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ, আমি চিন্তিত। অৰ্থাৎ যদি 24 তাৰিখে মানুহজন যদি নিৰুদ্দেশ হৈছিল, সেই মানুহৰ ইমান সোনকালে মানে তেখেতৰ মৃতদেহ গলি নাযায়। তো আমি অকণমান চিন্তাৰ আৱদ্ধ আছে। তেখেতৰ উত্তম তাঁতীৰ এইটো মৃতদেহ হয় নে নহয়, এইটো অকণমান আৰক্ষী তদন্তত জলজট পটপট হৈ যাব। তাৰ কাৰণে মানে আমি অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ পৰা আমি BTC প্ৰশাসনক আৰু
আমাৰ অসম চৰকাৰ, বিটিআৰ চৰকাৰ আৰু আমাৰ প্ৰশাসনক আমি দাবী জনাইছোঁ, আগ্ৰহ কৰিছোঁ, অনুৰোধ কৰিছোঁ যাতে ইয়াৰ এটা সঠিক তদন্ত হওক, আৰু যদি সঁচাকৈ যদি উত্তম তাঁতীৰ হয় মৃতদেহ যদি হয় তেনেহ'লে আমি দুখ লগা পৰিৱেশ। তেখেতৰ দুটা মানে নিষ্পাপ শিশু আছে, সন্তান আছে, আৰু সেই সন্তানবিলাকৰ ভৱিষ্যত কি হ'ব? এই অমানৱীয় যি কৰ্ম কৰিছে সেই মানুহক মানে উলিয়াব লাগিব, তদন্ত কৰি উলিয়াব লাগিব, আৰু দৃষ্টান্তমূলক শাস্তি দিব লাগিব, আৰু এই নিষ্পাপ ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগিব। আৰু সেই শিক্ষা জীৱনৰ কথা আছে, আৰু আমি ছাত্ৰ সন্থাই ইয়াৰ কাৰণে আমি দৃষ্টিগোচৰ কৰিছোঁ। আমি যিমান পাৰোঁ তেখেতৰ মানে এই মানে উত্তম তাঁতী যদি সঁচাকৈ যদি উত্তম তাঁতীৰ সেইটো হয় তেনেহ'লে উত্তম তাঁতীয়ে ন্যায় পাব লাগে, তেওঁৰ পৰিয়ালে ন্যায় পাব লাগেতো আমি দাবী জনাইছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব। সেই যদি মৃতদেহ উত্তম তাঁতীৰ আছিলে নিশ্চয়কৈ ন্যায় উত্তম তাঁতীয়ে পাব লাগিব, তেখেতৰ পৰিয়ালে পাব লাগিব। আজি আপোনালোকে আহি এই ঘৰটোত উপস্থিত হৈছে, তেওঁলোকক খা খবৰ লৈছে। উত্তম তাঁতীৰ মৃতদেহ উদ্ধাৰ হোৱা বুলিও কোৱা হৈছিলে, যে সঁচাকৈ সেই গৰাকী ব্যক্তি উত্তম তাঁতী আছিলে নে নহয় সেয়াও এতিয়া ৰহস্যৰ আৱৰ্তত। যদি ফৰেঞ্চিক কৰা হয় বা তাৰ যিটো ৰিপৰ্ট ওলাব তাৰ ভিত্তিতে ক'ব পৰা যাব যে প্ৰকৃততে উত্তম তাঁতী আছিলে নাই। আপোনাক কি বিচাৰিছে এতিয়া সংগঠন হিচাপে? প্ৰথম কথা, যি ঘটনা ঘটি গৈছে খুব হৃদয় বিদাৰক ঘটনা। কাৰণ যোৱা 24 তাৰিখে যিহেতু নিৰুদ্দেশ হোৱা উত্তম তাঁতী, আৰু যোৱা 1 এপ্ৰিলত যিহেতু মৃতদেহ বা নৰকংকাল পোৱা গ'লে 1 নং গুৰিয়াঝাৰত। আৰু ইয়াৰ ওপৰত আমি ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ নিজৰ এটা সন্দেহ উঠিছে যে সঁচাকৈ উত্তম তাঁতীৰ সেই মৃতদেহ আছিল নে বুলি। আৰু যদিও উত্তম তাঁতীৰ আছিলে তেনেহ'লে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে যি কালপ্ৰিট বা যিসকল ব্যক্তি ইয়াত জড়িত আছে তেওঁলোকক অসম আৰক্ষীয়ে চিনাক্ত কৰিব লাগে, আৰু উচিত তদন্ত কৰি শাস্তি বিহিব লাগে। যিহেতু তেওঁৰ সৰু ল'ৰা আৰু এজনী কন্যা আছে, যিসকলৰ খুব কম বয়স, আৰু তেওঁলোকৰ ভৱিষ্যত এতিয়া চোৱা চিতা কৰিবৰ কাৰণে চৰকাৰে দৃষ্টিগোচৰ কৰিব লাগে। আৰু যদি উত্তম তাঁতীৰ সেই মৃতদেহ নাছিলে উচিতভাৱে যাতে মেডিকেল ফৰেঞ্চিক হ'ব লাগে আমি দাবী জনাইছোঁ বা অনুৰোধ কৰিছোঁ। আৰু অসম আৰক্ষীকো আমি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এই যি ঘটনা ঘটি গৈছে ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে, আৰু উচিত তদন্ত হৈ যাতে পৰিয়ালবৰ্গই ন্যায় পাব লাগে আমি সেইটো বিচাৰিছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব। যিহেতু যি নৰকংকালটি উদ্ধাৰ হৈছিল আৰু উদ্ধাৰ হোৱাৰ পিছতে যি ৰহস্যই ভেদ কৰিছিল, এক প্ৰকাৰে ক'ব লাগিব যে এতিয়াও ৰহস্যৰ আৱৰ্তত 1 এপ্ৰিল তাৰিখে উদ্ধাৰ হোৱা সেই নৰকংকালটি। কিয়নো পৰিয়ালৰ লোকে এতিয়াও এটা কথা কৈছে যে 24 তাৰিখে নিৰুদ্দেশ হোৱা আচলতে কোনো এক অজ্ঞাত বাইকধাৰী আহি যি উত্তম তাঁতী আছিলে এখেতক লৈ গৈছিলে কাম কৰা কৰিবলৈ। তাৰপিছত 1 তাৰিখে যি কংকাল উদ্ধাৰ হৈছিলে, মৃতদেহ উদ্ধাৰ হৈছিলে, আৰু তাৰ সমীপৰ যিটো ডকুমেণ্টছবোৰ উদ্ধাৰ হৈছিলে, ডকুমেণ্টছবোৰ উত্তম তাঁতীৰ আছিল, আৰু যি পোচাক পৰিধান কৰা আছিলে সেই নৰকংকালটিত সেই উত্তম তাঁতীৰ আছিল। কিয়নো 24 তাৰিখৰ পৰা 1 তাৰিখৰ ভিতৰত যদি চাবলৈ যাওঁ সময় বৰ বেছি নহয়, তাৰ ভিতৰত ইমান কম সময়ৰ ভিতৰত এটা মানুহৰ শৰীৰ কেনেকে গলি যাব পাৰে, পচি যাব পাৰে, য'ত কংকালটি অকল ওলাই আছে এক ৰহস্যৰ আৱৰ্তত। আৰু পৰিয়ালৰ লোকে বিচাৰিছে সঠিক তদন্ত হওক, পৰিয়ালৰ লোকে যি তেওঁলোকে দাবীসমূহ আছিলে এই বিশেষকৈ মৃতদেহটো লৈ এই দাবীসমূহ আৰক্ষীয়ে পূৰণ কৰক, আৰু ঘটনা সঠিক তদন্ত কৰক আৰক্ষীয়ে, আৰু পৰিয়ালটোক ন্যায় প্ৰদান কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।